অ আ ক খ কোনোবাই পাৰিছিল কোনোবাই নোৱাৰিছিল পৰাজনক মৰম নোৱাৰাজনকো দিছিল মৰম সেয়েহে আজি মানুহ গঢ়া মানুহজনলৈ অলেখ মৰম ৰাইজৰ ত্ৰিশটা বছৰে বহু মানুহ গঢ়িলে তেওঁ কোনোবাজন চিকিৎসক হ'ল কোনোবাজন অভিযন্তা হ'ল কোনোবাজন প্ৰতিষ্ঠিত ব্যৱসায়ী হ'ল আন কোনোজনে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'ব পৰা হ'ল ক'ব বিচাৰিছোঁ ওদালগুৰি জিলাৰ তামোলবাৰীৰ গৰংপাৰাৰ মানুহ গঢ়া খনিকৰ নিধিৰাম কাকতিৰ কথা এয়া তেওঁৰ বিদায় সম্বৰ্ধনা যি দৃশ্য ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত যোৱা ৩১ মাৰ্চত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে ২ নম্বৰ ৰৌমাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নিধিৰাম কাকতিয়ে সেইদিনা প্ৰধান শিক্ষকগৰাকীক অঞ্চলটোৰ ৰাইজে ব্যতিক্ৰমীভাৱে বিদায় সম্বৰ্ধনা জনায় শিক্ষকৰ বিদায় নহয় যেন দৰাক আদৰি অনা হ'ল নিজ গৃহলৈ বিদ্যালয়ৰ বিদায় সভা অনুষ্ঠিত হোৱাৰ পাছতেই বেণ্ড পাৰ্টি ঢোল তাল বজাই সমদল কৰি নিজ গৃহলৈ আদৰি আনে স্থানীয় ৰাইজ ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীয়ে ৩০টা বছৰে বিদ্যালয়খনত শিক্ষকতা কৰা নিধিৰাম কাকতিক মৰম চেনেহ শ্ৰদ্ধাৰে জনালে বিদায় সম্বৰ্ধনা মই সুদীৰ্ঘ ৩০ বছৰ চাকৰিৰ কালৰ অন্তত মই যোৱা ৩১ তাৰিখে মই অৱসৰ গ্ৰহণ কৰিলোঁ অৱশ্যে মোৰ অৱসৰ গ্ৰহণ কৰাত মোৰ যদিও মই বিশেষকৈ যিখিনি ছাত্ৰ ছাত্ৰী ইতিমধ্যে মানে পাৰ হৈ গ'ল মই 97ৰ পৰা যিহেতু সেইখন স্কুলত সোমাইছিলোঁ ২ নম্বৰ ৰৌমাৰী প্ৰাথমিক বিদ্যালয়ত যিখিনি 97ৰ পৰা মই পঢ়ুৱাই তেওঁলোকক কিছুমান ডাঙৰ ল'ৰা মানে ডাঙৰ মানুহো হ'ল কিছুমানে সেইবিলাকৰ তেওঁলোকে কয় বোলে এটা মোৰ নিজৰ মানে গৌৰৱ কৰাৰ নিচিনা হয় ৰ'দ বৰষুণ বোকা ৰাস্তা খচকি বহু কষ্ট কৰি বিদ্যালয়লৈ গৈছিল নিধিৰাম কাকতি বিদ্যালয়খনৰ পৰা অৱসৰ লোৱা দিনটোত আৱেগিক হৈ পৰে নিধিৰাম কাকতিৰ পত্নীও পোনপ্ৰথমে NB চেনেললৈ মই মোৰ ঘৰত আহি আপোনালোকে পদৰ তুলি দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ তেওঁ এতিয়া হোৱাৰ পিছত তোমাৰ খুবেই ভাল লাগিছে কিন্তু এটা কথা বেয়া লাগিছে যে তেওঁ তাৰমানে বৰষুণ বাৰিষা বতৰত বহুত খোজকাঢ়ি যায় বোকা ৰাস্তা তেনেকৈ হ'লে বহুত কষ্ট কৰি তেওঁ স্কুল ক্লাছ কৰিছে ল'ৰা ছোৱালীকেইটা অলপ আগবাঢ়ি যাওক বুলি তাৰপিছত যিদিনাৰ পৰা মানে তেওঁ অৱসৰ ল'লে সিদিনা অলপ বেয়া লাগিছে ব্যতিক্ৰমীভাৱে প্ৰধান শিক্ষকগৰাকীক বিদায় সম্বৰ্ধনা দি সুখী অঞ্চলটোৰ ৰাইজ এনেকুৱা যেনিবা তেওঁ শিক্ষক নহয় তেওঁ দৰাহে সাজি আহিছে এনেকুৱা লাগিছে ৰাইজে ইমান মৰম দিছে এনেকৈ দাঙি লৈ আহিছে আমি তেনেকুৱা দেখা পোৱা নাছিলোঁ সৰুৰ পৰা ডাঙৰ হ'লোঁ আৰু তেওঁ এজন ইমান সন্মানীয় শিক্ষক আছিল বা ভাল শিক্ষক আছিল বুলি কওঁ কাৰণ তেওঁ যদি অকণমান স্কুলত যোৱা দেৰিও হয় তেতিয়া তেওঁৰ স্কুলৰ পৰা ল'ৰা ছোৱালী বোলে নিব আহে ঘৰত বোলে ছাৰ কিয় যোৱা নাই কিয় দেৰি হ'ল এই ক্ষেত্ৰত মই প্ৰথমে NBTVক মই এটা দিছোঁ মই এটা নমস্কাৰ দিছোঁ সেইদিনাখন হৈ আমি ক'ব লাগিব যে তেখেতৰ যিটো বিদায় মিটিং আমি খুব সুন্দৰভাৱে এটা পৰিৱেশ পালোঁ তেওঁ কিন্তু আমাৰ এই সমাজৰ লগত সম্পূৰ্ণভাৱে জড়িত আছিলে শিক্ষক হিচাপেও তেওঁ আমাৰ ইয়াৰ ক্লাব বা আমাৰ সমাজৰ যিটো আপোনাৰ আছে সমিতি আছে তেওঁলোক জড়িত হৈ আছিলে সঁচাকৈ ক'ব গ'লে একদম বহুতখিনি গৌৰৱৰ বিষয় যেতিয়া নেকি আমি 2 নম্বৰ ৰৌমাৰী গ'লোঁ তেওঁৰ স্কুললৈকে ৰাইজ যেনেকৈ সমাগত হৈ তেওঁক যেনেকৈ বিদায় সম্ভাষণ দিয়াৰ কাৰণে আশ্বাস ৰাখি আছে আজি ঢোল পেঁপা লৈ সেইখিনি দেখি বহুত মৰ্মাত খুব মানে লাগিছে আমাৰ এই অঞ্চল অতি পিছপৰা মানে অঞ্চল আছিলে য'ত নেকি আপুনি গাড়ী মটৰৰ কথা আপুনি ভাবিবই নোৱাৰে চাইকেলখন লৈও আপুনি যাব নোৱাৰা তেনেকুৱা এটা পৰিৱেশ আছিলে এই অঞ্চলত গতিকে সেই সময়তে তেখেতে ঘৰৰ পৰা প্ৰায় 23 কিলোমিটাৰ মানে দূৰত্বৰ স্কুলত চাইকেলেৰে তেওঁ অহা যোৱা কৰি দৈনিক তেওঁ স্কুলত অহা যোৱা কৰি তেওঁৰ যি নেকি কৰ্তব্য পালন কৰিছিলে বিদায়ৰ দিনা ৰভা দি ভোজ ভাতৰো আয়োজন কৰিছিল নিধিৰাম কাকতিয়ে
প্ৰায় 400 লোকৰ বাবে ভোজৰ ব্যৱস্থা কৰে নিধিৰাম কাকতিয়ে। সঁচাকৈ এজন শিক্ষকৰ প্ৰতি থকা ৰাইজৰ এনে মৰম আন প্ৰতিজন শিক্ষকৰ বাবেই প্ৰেৰণাৰ উৎস। লগতে সোঁৱৰাই দিয়ে আন আন অঞ্চলৰ ৰাইজকো এজন শিক্ষকৰ প্ৰতি থাকিবলগীয়া নিজৰ দায়িত্ব, শ্ৰদ্ধা তথা কৰ্তব্যৰ কথা। গোৰেশ্বৰৰ পৰা দীপাংকৰ দাসৰ ৰিপৰ্ট, NB নিউজ।